নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল বাহন। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে। বাহনখনত আছিল 5জন লোক আৰু এই দুৰ্ঘটনাত 5জন লোকেই গুৰুতৰভাৱে আহত হৈছে। ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন দ খাৱৈত পৰিছে আৰু দুৰ্ঘটনাত আহত হৈছে 5জন লোক। আহতসকলৰ এজনৰ অৱস্থা সংকটজনক। বৰপেটাৰ কলগাছিয়াৰ পৰা দুধনৈ অভিমুখী আছিল এই বাহনখন আৰু সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু বাগৰিছিল দ খাৱৈত। বাহনখনত আছিল 5জন লোক। ইয়াৰে আটাইকেইজনেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। যোগীঘোপাৰ চলন্তাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। মানে পাংচার হওয়াতে মানে গাড়িটি 56-57 এনে স্পিড নাছিল, গাড়িটি স্পিড নাছিল মানে পাংচার হওয়াতে তখন গাড়িটো মানে পুরা কাঁপি আছে, কাঁপি কিনে সাইডে গৈছে। ব্রেক কইছে কন্ট্রোল করব পারা নাই, সাইডে নমাই গেছে। দুধনৈত গৈ আছিল, কলগাছিয়ার ঠিকাদার হয় গৈ আছিল। এই গাড়ীটো 4 লাইন দি আহি আছিল গড়াইমাৰী বঙাইগাঁৱৰ পৰা। এইটো আহাতে চিধা আহি আছে, আহাতে পাছৰ চক্কা পাংচাৰ হৈ গ'ল। গাড়ী বোধা 100 স্পীড আছিল, আমি কৰি আছোঁ। তাৰপিছত গাড়ীটো স্পীড আহাতেই পূৰা টায়াৰটো পাংচাৰ হৈ গেল, পাল্টি খাই কিনে পূৰা ইহঁত গেল, পাহাৰত গেল। পাহাৰত গৈ পানী ইহঁত গেল। 5টা মানুহ আছিল তাতে। মানুহ 5টাৰ ভিতৰত গোটেই বাঢ়িছে, একটা মানুহৰ তলত আছিল। এখেত বাহিৰ হৈ আহিল, মানুহ আছিল তাতে, ধৰা-ধৰি কৰিল। লাষ্টত মই আহি আছোঁ পিলপিলিত আমাক লৈ আহিলোঁ। এইটো মোৰ পিলপিলি খাৰা হৈ আছে চলন্তাপাৰা হস্পিটেলত। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল বাহন। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে। বাহনখনত আছিল 5জন লোক আৰু এই দুৰ্ঘটনাত 5জন লোকেই গুৰুতৰভাৱে আহত হৈছে। ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন দ খাৱৈত পৰিছে আৰু দুৰ্ঘটনাত আহত হৈছে 5জন লোক। আহতসকলৰ এজনৰ অৱস্থা সংকটজনক। বৰপেটাৰ কলগাছিয়াৰ পৰা দুধনৈ অভিমুখী আছিল এই বাহনখন আৰু সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু বাগৰিছিল দ খাৱৈত। বাহনখনত আছিল 5জন লোক। ইয়াৰে আটাইকেইজনেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। যোগীঘোপাৰ চলন্তাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। মানে পাংচার হওয়াতে মানে গাড়িটি 56-57 এনে স্পিড নাছিল, গাড়িটি স্পিড নাছিল মানে পাংচার হওয়াতে তখন গাড়িটো মানে পুরা কাঁপি আছে, কাঁপি কিনে সাইডে গৈছে। ব্রেক কইছে কন্ট্রোল করব পারা নাই, সাইডে নমাই গেছে। দুধনৈত গৈ আছিল, কলগাছিয়ার ঠিকাদার হয় গৈ আছিল। এই গাড়ীটো 4 লাইন দি আহি আছিল গড়াইমাৰী বঙাইগাঁৱৰ পৰা। এইটো আহাতে চিধা আহি আছে, আহাতে পাছৰ চক্কা পাংচাৰ হৈ গ'ল। গাড়ী বোধা 100 স্পীড আছিল, আমি কৰি আছোঁ। তাৰপিছত গাড়ীটো স্পীড আহাতেই পূৰা টায়াৰটো পাংচাৰ হৈ গেল, পাল্টি খাই কিনে পূৰা ইহঁত গেল, পাহাৰত গেল। পাহাৰত গৈ পানী ইহঁত গেল। 5টা মানুহ আছিল তাতে। মানুহ 5টাৰ ভিতৰত গোটেই বাঢ়িছে, একটা মানুহৰ তলত আছিল। এখেত বাহিৰ হৈ আহিল, মানুহ আছিল তাতে, ধৰা-ধৰি কৰিল। লাষ্টত মই আহি আছোঁ পিলপিলিত আমাক লৈ আহিলোঁ। এইটো মোৰ পিলপিলি খাৰা হৈ আছে চলন্তাপাৰা হস্পিটেলত।